নমস্কাৰ বন্ধুসকল, মই হিদান। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম বৃষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব, তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পায় যে আগন্তুক বৰ্ষটোত আপোনালোকে কেনেধৰণৰ ফল লাভ কৰিব আৰু কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব আৰু আপুনি আপোনাৰ জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ সহায়ক হয়। এই ভিডিঅ'টোত আপোনালোকে নিশ্চয়কৈ জানিব আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰোঁ, আপোনালোকে অৱগত কৰিব। ৰাশিফল অনুসৰি আপোনাৰ ৰাশিফলে কেনেধৰণৰ ফলাফল লাভ কৰিব। নতুন বছৰে সকলোৰে মনত এক নতুন আশা, নতুন উদ্যম কঢ়িয়াই আনে। নতুন বছৰটো আপোনাৰ বাবে কেনেকুৱা হ'ব আপোনাৰ নিশ্চয় জানিবলৈ মন যায় বা সকলোৰে মন যায়। এই আগন্তুক বৰ্ষটোৱে আপোনাৰ পৰিয়ালৰ বাবে কি নতুন পৰিৱৰ্তন আনিছে, আৰ্থিক, মানসিকভাৱে, শাৰীৰিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম জীৱন ইত্যাদি। এনে পৰিস্থিতিত আপুনি ৰাশিফলৰ বিষয়ে জানিবলৈ নিশ্চয়কৈ আপুনি আগ্ৰহী হয়। এই সকলোবোৰ কথা মনত ৰাখি প্ৰতিটো ৰাশিৰ বাবে ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে। এই বৰ্ষত যি ঘটনা সংঘটিত হ'ব, যি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰি আৰু আগতীয়াকৈ প্ৰস্তুত চলাব পাৰি, এই সকলোবোৰ কথা সম্পূৰ্ণ বিৱৰণ আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰতিটো ৰাশিৰ ক্ৰমাগতভাৱে আপোনালোকৰ সন্মুখত ৰাখিছোঁ। গতিকে আপোনাৰ ৰাশি অনুসৰি ভৱিষ্যতৰ বিষয়ে আমি সকলোৱে জানো আহক। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বৈদিক জ্যোতিষৰ মতে 2027 বৰ্ষটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল বছৰ হ'বলৈ গৈ আছে। এইবাৰ প্ৰধান গ্ৰহ বিশেষকৈ শনি আৰু বৃহস্পতি ইয়াৰ যি গতি, এই গতিৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ জীৱনত বিভিন্ন প্ৰভাৱ পৰিলক্ষিত হ'ব। 2027 বৰ্ষত বৃষ ৰাশিৰ ব্যক্তিসকলৰ সামগ্ৰিক ফলাফল বা ভৱিষ্যতবাণী আমি আপোনালোকক আগবঢ়াইছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। শনিৰ সদেহতি আৰু ইয়াৰ প্ৰভাৱ, শনিদেৱৰ ট্ৰানজিট। এই 2027 বৰ্ষত শনি ৰাশি সলনি কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব। ফলত বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে শনি গ্ৰহ সদেহতিৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। জীৱনৰ বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন নিশ্চয়কৈ পাব। সদেহতিৰ প্ৰভাৱ আৰম্ভ হোৱাৰ বাবে কৰ্মক্ষেত্ৰ, স্বাস্থ্য আৰু আৰ্থিক বিষয়ত কিছু সাৱধানতা অতি প্ৰয়োজন। অৱশ্যে ভয় কৰাৰ কোনো কাৰণ নাই, কাৰণ বৃষ ৰাশিৰ শাসক শুক্ৰ আৰু জ্যোতিষৰ মতে শুক্ৰ আৰু শনিৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। গতিকে ইয়াৰ নেতিবাচক প্ৰভাৱ বহু পৰিমাণে হ্ৰাস কৰি আপুনি সময়খন পাৰ কৰিব পাৰিব। আপুনি আপোনাৰ কেৰিয়াৰ আৰু পেছাদাৰী জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল পাব। এই 2027 বৰ্ষৰ আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত আগৰ তুলনাত অধিক কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা দেখুৱাব লাগিব। উচ্চ কৰ্তৃপক্ষ বা সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো বুদ্ধিমানৰ দৰে কাম হ'ব। ধৈৰ্য আৰু সংযম, আপুনি ইয়াৰ বিষয়ে জানি লওক। কৰ্মক্ষেত্ৰত হঠাতে ডাঙৰ পৰিৱৰ্তনৰ সন্মুখীন হ'ব পাৰে। গতিকে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সৎভাৱে চিন্তা কৰক আৰু খৰখেদা আপুনি কোনো কাৰণতে নকৰিব। যদি আপুনি খৰখেদা কৰে তেন্তে আপোনাৰ সিদ্ধান্ত ক'ৰবাত ভুল হৈ যাব পাৰে। আৰ্থিক অৱস্থা আৰু বিনিয়োগৰ ক্ষেত্ৰত আপুনি জানি লওক। শনি গ্ৰহৰ প্ৰথম পৰ্যায়ৰ ইয়াৰ যি প্ৰভাৱ, সেই প্ৰভাৱৰ বাবে এই বছৰ আপোনাৰ খৰচ সামান্য বৃদ্ধি পাব পাৰে। গতিকে বছৰৰ আৰম্ভণিৰ পৰাই নিৰ্দিষ্ট বাজেট প্ৰস্তুত কৰিব লাগিব। বিনিয়োগৰ ক্ষেত্ৰত আপুনি অত্যন্ত সতৰ্ক হ'ব লাগিব। কোনো ধৰণৰ বিপদজনক ব্যৱসায় বা ষ্টক মাৰ্কেট বুজি নোপোৱাকৈয়ে
বৃহৎ পৰিমাণৰ বিনিয়োগ আপুনি কোনো কাৰণতে নকৰক আৰু আপুনি এনে কৰাটোৰ পৰা বিৰত থাকক। আপুনি এৰি দিয়ক এইবাৰ। এই সময়ছোৱাত সঞ্চয়ৰ মানসিকতা বৃদ্ধি কৰাটো আপোনাৰ বাবে অতি লাভজনক হ'ব। স্বাস্থ্য আৰু আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আপুনি ইয়াৰ তথ্যটো জানি লওক। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ অতি সচেতনতা অৱলম্বন কৰিব লাগিব। কৰ্মৰ চাপৰ বাবে মানসিক ক্লান্তি আৰু সৰু সৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিয়মিত যোগাসন, ধ্যান আৰু সুষম খাদ্যই আপোনাৰ সুস্বাস্থ্য বজাই ৰখাত অতি সহায় কৰিব আৰু আপুনি এনে খাদ্য গ্ৰহণ কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ বৃদ্ধ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন অত্যন্তই প্ৰয়োজন। আপুনি আপোনাৰ ঘৰত যদিহে বৃদ্ধ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সচেতন হ'ব আৰু তেওঁলোকৰ মতামতক আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়বোৰ আপুনি পৰিহাৰ কৰিব লাগিব যিবোৰ বেয়া। এই বছৰৰ বাবে কিছুমান টিপছ আৰু প্ৰতিকাৰ আপোনাক আগবঢ়োৱা হৈছে। আত্মনিয়ন্ত্ৰণ, বাক্য আৰু আচৰণত নম্ৰতা বজাই ৰাখক। অত্যাধিক জেদী বা অহংকাৰ আপোনাৰ বাবে অতি ক্ষতিকাৰক হ'ব। আপুনি এনে কৰাৰ পৰা বিৰত থাকক। দান আৰু সেৱাৰ ক্ষেত্ৰত শনিৰ কৃপা লাভ কৰিবলৈ শনিবাৰে আৰ্তজন বা দৰিদ্ৰ লোকক সহায় কৰিব পাৰে আৰু সেৱাৰ কামত অংশগ্ৰহণ কৰিব পাৰে। শনিদেৱৰ মন্ত্ৰ জপ কৰাৰ ক্ষেত্ৰত নিয়মিতভাৱে শনিদেৱৰ 20 মন্ত্ৰ আপুনি জপ কৰিব পাৰে। এই মন্ত্ৰ জপ কৰিলে মানসিক শান্তিৰ বাবে অতি বিশেষভাৱে আপোনাক যদিহে ক'বলৈ যাওঁ, জ্যোতিষৰ ভৱিষ্যতবাণী হিচাপে গ্ৰহবোৰৰ অৱস্থান আৰু ট্ৰানজিটৰ ওপৰত ভিত্তি কৰি কৰা হয়। এজন ব্যক্তিৰ দক্ষতা, সদিচ্ছা আৰু ইতিবাচক মনোভাৱে যিকোনো পৰিস্থিতি ঘূৰাই আনিব পাৰে। আপোনাক এইখিনি এটা কথা কওঁ, যদি আপোনাৰ লগত আপোনাৰ জন্মলগ্ন তালিকা আছে তেন্তে আপুনি জন্মলগ্ন তালিকাখনো আপুনি এবাৰ এনালাইচিছ কৰি ল'ব এজন শুদ্ধ জ্যোতিষীৰ দ্বাৰা। তেতিয়া আপুনি আপোনাৰ এই 2027 বৰ্ষটোত বা আপোনাৰ বৰ্ষত আপুনি আগুৱাই যাবলৈ আপোনাৰ অত্যন্তই ফলপ্ৰসূ হ'ব আৰু সেই জৰিয়তে আপুনি আপোনাৰ জীৱনত আগুৱাই যোৱাটো আপুনি কোনো অসুবিধা নোহোৱাকৈ আগবাঢ়িব পাৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল
2027 বৰ্ষত বৃষ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া তেওঁলোকৰ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।